নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে পবিত্ৰ শাওণ মাহৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। বন্ধুসকল, আমাৰ সনাতন হিন্দু ধৰ্ম মতে আহাৰ মাহৰ শুক্লাপক্ষৰ একাদশী তিথিৰ পৰা কাতি মাহৰ শুক্লাপক্ষৰ একাদশী তিথিলৈকে এই সময়ছোৱাত আমি হৰিহয়ন বুলি কওঁ, অৰ্থাৎ আমাৰ সকলোৰে আৰাধ্য দেৱতা বিষ্ণু এই সময়ত শুই থাকে আৰু এই সময়ছোৱাত সম্পূৰ্ণ ধৰ্মৰক্ষা বা ধৰ্ম চোৱাচিতাৰ দায়িত্ব থাকে আমাৰ দেৱাদিদেৱ মহাদেৱৰ ওচৰত। সেইবাবে এই সময়ছোৱাত আমি দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰাৰ বাবে অতি উত্তম সময় বুলি আমি মানি আহিছোঁ। ইয়াৰ উপৰিও এই সময়ছোৱাৰ ভিতৰতে শাওণ মাহটো অৰ্থাৎ পবিত্ৰ শাওণ মাহটো দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰাৰ বাবে অতি উত্তম বা অতি পবিত্ৰ মাহ বুলি আমি গণ্য কৰি আহিছোঁ। বন্ধুসকল, পৃথিৱীৰ অতি প্ৰাচীন কালৰ পৰাই অৰ্থাৎ বৈদিক যুগৰ পৰাই পৃথিৱীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ নিজ নিজ প্ৰথাৰে দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰি আহিছে। আপোনালোকে কেনেদৰে পূজা কৰিব এই বিষয়ে আপোনালোকৰ লগত নতুনকৈ আলোচনা কৰিব লগা নাই, তথাপিও আপোনালোকৰ লগত দুটা সৰু সৰু কথা আপোনালোকৰ লগত আমি আলোচনা কৰিব খুজিছোঁ। প্ৰথম কথাটো হৈছে, সকলো দেৱ দেৱীৰে এটা পূজা কৰাৰ বাবে অতি শুভ সময় বা এটা শুভ লগ্ন থাকে। সেইদৰে পবিত্ৰ শাওণ মাহত সোমবাৰকেইটাত শিৱ বা অৰ্থাৎ দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰাৰ এটা শুভ সময় বা এটা শুভ লগ্ন আছে। এই শুভ সময়টো হৈছে, আমি শাওণ মাহৰ পবিত্ৰ সোমবাৰে যদি পবিত্ৰ বোৱতী নদীৰ পৰা যদি আমি পানী আনি সূৰ্য উদয়ৰ পাক মুহূৰ্তত, মনত ৰাখিব, সূৰ্য উদয়ৰ পাক মুহূৰ্তত যদি আমি বোৱতী নদীৰ পৰা পানী আনি শিৱ বা অৰ্থাৎ দেৱাদিদেৱ মহাদেৱক দিওঁ অৰ্থাৎ বা শিৱলিংগক অভিষেক কৰাওঁ, তেতিয়াহ'লে দেৱাদিদেৱ মহাদেৱ অতি প্ৰসন্ন হয় আৰু ভক্তসকলৰ মনৰ বাঞ্ছা পূৰ্ণ কৰে। এই 2025 বৰ্ষৰ পবিত্ৰ শাওণ মাহত আমি 4টা সোমবাৰ পাম। প্ৰথম সোমবাৰটো হৈছে 21 জুলাই 4 শাওণ সোমবাৰ। সেইদিনা সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:43। মনত ৰাখিব, 4:43 সূৰ্য উদয় হ'ব প্ৰথমটো সোমবাৰ। আৰু আপোনালোকে সেই 4:43 আগত দেৱাদিদেৱ মহাদেৱক আপোনালোকে পূজা অৰ্চনা কৰিবৰ কাৰণে চেষ্টা কৰিব বা পবিত্ৰ বোৱতী নদীৰ পৰা পানী আনি শিৱ বা অভিষেক কৰিবৰ কাৰণে চেষ্টা কৰিব। দ্বিতীয়টো সোমবাৰ হৈছে 28 জুলাই 11 শাওণ সোমবাৰ। সেইদিনা সূৰ্য উদয় হ'ব 4:47। তৃতীয়টো সোমবাৰ হৈছে 4 আগষ্ট 18 শাওণ সোমবাৰ। সেইদিনা সূৰ্য উদয় হ'ব 4:50। আৰু শেষৰটো অৰ্থাৎ চতুৰ্থটো সোমবাৰ হৈছে 11 আগষ্ট 25 শাওণ সোমবাৰ। সেইদিনা সূৰ্য উদয় হ'ব 4:54। আৰু এই 4:54 আগত যদি আমি পবিত্ৰ বোৱতী নদীৰ পৰা পানী আনি যদি শিৱলিংগক দিওঁ, তেতিয়াহ'লে শিৱ প্ৰসন্ন হয় আৰু ভক্তসকলৰ মনৰ বাঞ্ছা পূৰ্ণ কৰে। ইয়াৰ উপৰিও বন্ধুসকল, সেই সময়ছোৱাত আপোনালোকে শিৱ মন্দিৰ বা শিৱলিংগৰ ওচৰত বহি যদি শিৱ বাবাৰ গায়ত্ৰী মন্ত্ৰটি 108 বাৰ জপ কৰে, তেতিয়াহ'লে শিৱ বাবা অতি প্ৰসন্ন হয়। আৰু ভক্তসকলে সেই সোমবাৰকেইটাত নিয়ম মাফিক উপবাসে থাকি সন্ধিয়া সময়ত শিৱ বাবাক পূজা অৰ্চনা কৰি যদি শিৱ বাবাক 108 বাৰ শিৱ বাবাৰ গায়ত্ৰী মন্ত্ৰটি জপ কৰি পূজা অৰ্চনা কৰে, তেতিয়াহ'লেও শিৱ বাবা অতি প্ৰসন্ন হয়। আশা কৰিছোঁ এই পবিত্ৰ শাওণ মাহতে সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।